নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আজি ঘোষণা হ'ব এডিআৰিৰ ফলাফল পুৱা 10:30 বজাত ঘোষণা হ'ব তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল অসম প্ৰত্যক্ষ নিযুক্ত পৰীক্ষাৰ ফলাফলসমূহ উপলব্ধ হ'ব www.slprbassam.in ৱেবছাইটত ফলাফলৰ পূৰ্বে পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন বিভাগত খালী হোৱা মুঠ 12,673টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা মুঠ 20 লাখৰো অধিক প্ৰাৰ্থী আবেদন কৰিছিল এই পৰীক্ষাৰ বাবে বিভিন্ন বিভাগত খালী হোৱা তৃতীয় বৰ্গৰ 7,650টা পদ আৰু চতুৰ্থ বৰ্গৰ 5,023টা খালী পদৰ বিপৰীতে অনুষ্ঠিত হৈছিল প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষাসমূহ আনহাতে আজিয়েই ঘোষণা হ'ব অসম আৰক্ষীৰ 625টা পদৰ ফলাফল 203টা উপপৰিদৰ্শক ইউবি এবি কমন সহ উপ নিয়ন্ত্ৰকৰ আজি ফলাফল ঘোষণা হ'ব 164টা পদ কনিষ্টেবল এবি কমাণ্ডো বেটেলিয়নৰ পদৰ ফলাফলো ঘোষণা হ'ব 258টা পদ অসম আৰক্ষী আৰু সহযোগী সংগঠনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লগতে 11 অক্টোবৰত প্ৰকাশ পাব 5,614টা পদৰ ফলাফল ইয়াৰে 3,945টা কনিষ্টেবল এবি ইউবি এপিআৰ আৰু সমতুল্য পদ সামাজিক মাধ্যম যোগে এই কথা জনাই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যবাসী জুবিনৰ ন্যায় বিচাৰি মাজনিশা ফেচবুকত পোষ্ট দিলে পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়া মন মগজু হৃদয় অন্তৰাত্মা জুৰি মাথো এষাৰে কথা আমাক ন্যায় লাগে জুবিন গাৰ্গৰ দৰে এক হত্যা অৱহেলিত হ'ব নোৱাৰে এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে পত্নী গৰিমা গাৰ্গে ক্ৰমাগতভাৱে তিনিটাকৈ আৱেগিক পোষ্ট পত্নী গৰিমা গাৰ্গৰ সমান্তৰালকৈ ভগ্নী পামী বৰঠাকুৰৰো আৱেগিক পোষ্ট এয়া ভগ্নী পামী বৰঠাকুৰে লিখিছে তোক যে জুইকুৰা লগাই দিলো দহিলো কিন্তু মই সত্যটো নজনালৈকে এই দহন নকমে সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ক্ৰমাগতভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ ভগ্নী পামী বৰঠাকুৰে এনেদৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ আক্ষেপ প্ৰকাশ কৰিছে নিজৰ আৱেগ প্ৰকাশ কৰিছে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে সকলোৰে হৃদয়ত একুৰা জুই জ্বলি আছে মুখাগ্নি কৰিছে ভগ্নী পামী বৰঠাকুৰে আৰু সেই মুখাগ্নিৰ কথাখিনি উল্লেখ কৰি এনেদৰে তেওঁ আৱেগিক পোষ্ট কৰিছে হৃদয় বিদাৰক এটা পোষ্ট য'ত তেওঁ উল্লেখ কৰিছে তোক যে জুইকুৰা লগাই দিলো দহিলো কিন্তু মই সত্যটো নজনালৈকে এই দহন নকমে সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে একেদৰে পত্নী গৰিমা গাৰ্গেও প্ৰতিদিনেই সামাজিক মাধ্যমৰ জৰিয়তে কৈ আহিছে তেওঁৰ শূন্য বুকুত একুৰা জুই জ্বলি আছে ন্যায়ৰ বাবে এই জুইকুৰা বৰ্তমান জ্বলিছে গতিকে ন্যায় সোনকালে লাগে জুবিনৰ ন্যায় বিচাৰি মাজনিশা পুনৰ ফেচবুকত জুবিনৰ পত্নী গৰিমা গাৰ্গে লিখিলে অমৃত কণ্ঠৰ পত্নী গৰিমা গাৰ্গে এনেদৰে লিখিলে যে এতিয়া মন মগজু হৃদয় অন্তৰাত্মা জুৰি মাথো এষাৰে কথা আমাক ন্যায় লাগে জুবিন গাৰ্গৰ দৰে এক হত্যা অৱহেলিত হ'ব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰিলে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া চৰকাৰক নিজৰ দায়িত্ব পালন কৰিবলৈ দিবলৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ নামত বিতৰ্কৰ সৃষ্টি নোহোৱা অনুষ্ঠানহে হ'ব লাগে কাৰণ জুবিন আমাৰ প্ৰাণৰ শিল্পী বগীবিল দলং জুবিন গাৰ্গৰ নামত নামকৰণক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ বগীবিল দলংখনৰ বাবে আপোনালোকে জানে যে এই দলংখন সতী সাধনী নামত আমাৰ বিচৰা হৈছিলে চুকাফাৰ নামতো বিচৰা হৈছিলে আৰু তেনেকুৱা পৰিপ্ৰেক্ষিততে বগীবিল নামটো বগীবিল হিচাপে ৰখা হৈছিলে মই ভাবোঁ যে জুবিন গাৰ্গৰ নামত আমি এনেকুৱা অনুষ্ঠান দিব লাগে যি বিতৰ্কৰ সৃষ্টি নকৰে কাৰণ জুবিন আমাৰ প্ৰাণৰ শিল্পী জুবিন আমাৰ আপোন শিল্পী গতিকে জুবিন গাৰ্গৰ নামত আমি দিব পৰা বহুত অনুষ্ঠান আছে কিন্তু যিটো লৈ সাধনী বা চুকাফাৰ দৰে প্ৰবাদ প্ৰতিম মহিয়সী নাৰী আৰু পুৰুষৰ কথা আলোচনা হৈছিলে তাত
আমি যদি জুবিন গাৰ্গৰ নামত দলংখন দিওঁ স্বাভাৱিকতে ই বিতৰ্কৰ সৃষ্টি কৰিব চাউলুং চুকাফাও বিতৰ্কৰ মাজত আহিব নালাগে আমাৰ সাধনীৰ দৰে মহিয়সী নাৰী বিতৰ্কৰ মাজত আহিব নালাগে বীৰাংগনা আছিলে আৰু জুবিন গাৰ্গো বিতৰ্কৰ মাজত আহিব নালাগে তাক আমি কামনা কৰোঁ শ্যামকানু মহন্তৰ নতুন বিপদ শ্যামকানু মহন্তৰ বিৰুদ্ধে এইবাৰ গোচৰ ল'লে আয়কৰ বিভাগে দীৰ্ঘদিনে আয়কৰ ফাঁকি দি আহিছিল শ্যামকানু মহন্তই বিত্তীয় কেলেংকাৰী তথ্য উন্মোচনৰ পাছতে গোচৰ ৰুজু CIDৰ পৰা সকলো নথি সংগ্ৰহ কৰিব বিভাগটোৱে একেদৰে ইডিৰ গোচৰৰ পাছতে অধিক বিপদৰ সন্মুখীন হৈছে শ্যামকানু মহন্ত এজাহাৰ দাখিলৰ কুচকাৱাজ চলাইছে GSTয়ে জুবিনৰ মৃত্যু তদন্তৰ গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে সিল কৰিছে শ্যামকানুৰ ঘৰ ইতিমধ্যে ফ্ৰিজ কৰিছে শ্যামকানুৰ 12টাকৈ বেংক একাউণ্ট জুবিন হত্যাৰ অভিযুক্ত শ্যামকানুৰ নতুন বিপদ এবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে ইডিৰ গোচৰ এজাহাৰ দাখিলৰ কুচকাৱাজ GST জুবিনক হত্যা কৰাৰ সন্দেহত গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে সিল কৰিছে শ্যামকানুৰ ঘৰ ফ্ৰিজ কৰিছে শ্যামকানু মহন্তৰ নামত থকা 12টা বেংক একাউণ্ট ৰাজকোষৰ কোটি কোটি টকাৰ লেনদেন কৰা শ্যামকানু মহন্তৰ বেংক একাউণ্টৰ তথ্য দিবলৈ বৃহস্পতিবাৰে CID কাৰ্যালয়লৈ আহিল কেইবাজনো বেংক বিষয়া শ্যামকানুৰ লেনদেনৰ হিচাপ CIDক দাখিল কৰিলে বেংক বিষয়া কেইগৰাকীয়ে HDFC বেংকৰ 7টা একাউণ্টৰ লগতে শ্যামকানুৰ মুঠ 12টা একাউণ্টৰ ষ্টেটমেণ্ট দাখিল কৰি CID কাৰ্যালয় এৰিলে বেংক বিষয়া কেইগৰাকীয়ে ইতিমধ্যে শ্যামকানুৰ কাৰ্যালয়ৰ পৰা জব্দ হৈছে একেটা প্ৰতিষ্ঠানৰ দুখন পান কাৰ্ডৰ লগতে 28টা ভুৱা চিলমোহৰ অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ বহু নথি পত্ৰ জব্দ কৰিছিল SIDয়ে তেতিয়াই তৎপৰ হৈছিল এনফোৰ্সমেণ্ট ডাইৰেক্টৰেট সমান্তৰালকৈ 2002 চনৰ PMLৰ অধীনত ৰুজু হৈছিল গোচৰ শ্যামকানুৰ কাৰ্যালয়ৰ পৰা দমে আপত্তিজনক সামগ্ৰী জব্দ কৰি CIDৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আসিফ আহমেদে দাখিল কৰা এজাহাৰৰ আধাৰত 19/2025 নম্বৰত ৰুজু হৈছিল গোচৰ 19/2025 নম্বৰত ৰুজু হোৱা গোচৰত সন্নিবিষ্ট হৈছে 316/5 336 3 337 338 339 340/2 341/1 আৰু 342/1 ধাৰা তাৰ পূৰ্বে শ্যামকানু বাহিনীৰ বিৰুদ্ধে 18/2025 নম্বৰত SITয়ে ৰুজু কৰিছিল আন এটা গোচৰ প্ৰথমে 180/2 105 আৰু 106/2 ধাৰাত ৰুজু হোৱা গোচৰত 2 অক্টোবৰৰ দিনা SITয়ে সংযোজন কৰিলে 103 নং ধাৰা জুবিনৰ ৰহস্যজনক মৃত্যুৰ 13 দিনৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰ SITয়ে মোবাইল আৰু নথি পত্ৰৰ লগতে এটা বেগ জব্দ কৰাৰ লগে লগে হত্যাৰ গোচৰত অভিযুক্ত হ'ল শ্যামকানু মহন্ত 12টা ধাৰাত ৰুজু হোৱা SITৰ দুটা গোচৰৰ সৈতে শেহতীয়াকৈ যোগ হৈছে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটৰ গোচৰ শ্যামকানুৰ কাৰ্যালয়ৰ পৰা জব্দ কৰা নথি পত্ৰ পৰীক্ষা কৰিবলৈ অচিৰেই গুৱাহাটীত উপস্থিত হ'ল ইডিৰ দল CIDৰ লকআপত 14 দিন বন্দী হৈ থকাৰ পাছত জেৰাৰ বাবে নিজৰ জিম্মাত ল'ব পাৰে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে তেতিয়ালৈ GSTয়ে এজাহাৰ দাখিল কৰিলে অধিক বিপদত পৰিব শ্যামকানু মহন্ত SITৰ তদন্তৰ অগ্ৰগতিৰ লগে লগে গোচৰৰ ভৰত নিশ্চিতভাৱে কক বকাব লাগিব শ্যামকানু মহন্তই এটাৰ পাছত ৰুজু হোৱা আনটো গোচৰে মুখা খুলি দিব যুগ যুগ ধৰি ভদ্ৰলোকৰ ভাও ধৰা শ্যামকানু মহন্তৰ স্বৰূপ দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
অবিৰামভাৱে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ সোণ বয়ে আছে অনুৰাগীৰ দিনে নিশাই সমাধি ক্ষেত্ৰত দেখিবলৈ পোৱা হৈছে অনুৰাগীৰ ভিৰ প্ৰাণৰ শিল্পীজনক সমাধি ক্ষেত্ৰত অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিছে বহুজনে কোনোবাই যদি কান্দিছে কোনোবাই নীৰৱে চাই ৰৈছে সমাধি ক্ষেত্ৰলৈ সমাধি ক্ষেত্ৰ নহয় যেন মন্দিৰহে সকলোৱে জ্বলাইছে এগছি চাকি দি গৈছে কোনোবাই এখন গামোচা অথবা জুবিন গাৰ্গে ভাল পোৱা সামগ্ৰী পুৱাই গোলাঘাটৰ পৰা অহা এডল যুৱকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ৰুলে নাহৰৰ পুলি উল্লেখযোগ্য যে জুবিন গাৰ্গৰ স্মৃতিত গোলাঘাটৰ বিভিন্ন স্থানত ৰোপণ হৈছে 4 শতাধিক নাহৰৰ পুলি পুৱাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত ধূপ চাকি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে সমাধি ক্ষেত্ৰলৈ জুবিন অনুৰাগীৰ সোণ এনেদৰে বয়ে আছে অবিৰামভাৱে এতিয়াও বহু লোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভিৰ কৰিছে সমাধি ক্ষেত্ৰত এয়া জুবিন ক্ষেত্ৰত এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক মায়া বিচাৰি প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ভগৱানৰ শাৰীত প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত স্থান দিয়া শিল্পীগৰাকীক এনেদৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অগণিত এয়া গুণমুগ্ধই ভিৰ কৰি আছে জুবিন ক্ষেত্ৰত সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত মৌচম হয় মই বৰ্তমান উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰ যেন এতিয়া তীৰ্থভূমিত পৰিণত হৈছে পুৱাৰ পৰা নিশালৈ অজস্ৰজন অগণন ভক্তৰ সোঁত বৈছে যেন জুবিন ভক্ত বা জুবিন অনুৰাগীৰ যেন সোঁত বৈছে এই স্থানলৈ আৰু এই দৃশ্য দেখুৱাই আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনে দেখুৱাইছে পুৱাৰে পৰা এনেদৰে শাৰী পাতি আচলতে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাইছে চাকিত বন্তি জ্বলাইছে ধূপ জ্বলাইছে তাৰ পাছত আচলতে এনেদৰে সেৱা কৰি আচলতে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহি উপস্থিত হৈছে জুবিন ক্ষেত্ৰত আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ যে নিশাৰ ভাগতো যেনেদৰে লোকসকল থাকে পুৱাও এনেদৰে একেই দৃশ্য আচলতে প্ৰতিটো মুহূৰ্তত যেন জুবিনদাৰ অনুৰাগীসকলে তেওঁক অকলশৰে এই স্থানত নেৰে আৰু এনেদৰে অনুৰাগীসকলে আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে যি আচলতে দৃশ্য দেখুৱাই আছোঁ এয়া সোণাপুৰ জুবিন ক্ষেত্ৰৰ দৃশ্য আৰু জুবিন ক্ষেত্ৰত অপৰিৱৰ্তিত দৃশ্য যিদিনাখন অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল আৰু তেতিয়াৰ পৰাই এই স্থানত অশ্ৰুসিক্ত নয়নেৰে আচলতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে ইয়াত উপস্থিত থকা শ্ৰদ্ধাঞ্জলি জনোৱা ব্যক্তিসকলৰ সৈতে ক'ৰ পৰা আহিছে আপোনালোকে আমি গুৱাহাটী খ্ৰীষ্টান বস্তিৰ পৰা আহিছোঁ হয় কি ক'ব এই মুহূৰ্তত জুবিনদাবিহীন এইকেইদিন বহুত উদঙেই হ'ল অসমখন এতিয়া ক'বলৈতো ভাষা একো নাই দুখ লাগিছে আৰু মুঠতে জুবিনদাই ন্যায় পাব লাগে এইটো কিন্তু সঁচা কথা আৰু জুবিনদা মৰতে যেনেকৈ ৰাইজ ওলাই আহিছিলে তেনেকৈ ওলাই আহিম আমাক ন্যায় লাগে কাৰণ নিৰ্দোষী ল'ৰা এটা আমাৰ ইমান ভাল কাম কৰি থকা ল'ৰা এটা আমাক এনেকৈ অকাল মৃত্যু হ'ল নিমাৰি পেলাইছে গতিকে আমাক তাৰ বিচাৰ লাগিব উচিত বিচাৰ লাগিব হয় বিচাৰ লাগে সকলোৱে দাবী উত্থাপন কৰিছে বিচাৰ লাগে কি ক'ব এইটোৱে তেখেতে যিটো কৈছে বহুত দুখ লাগে এতিয়ালৈকে আমাৰ চকুৰ পানী ওলাই আছে পাহৰিব পৰা নাই নহয় বহুত কৰি থৈ গৈছে তেখেতে আমি এতিয়া কেনেকৈ পাহৰিম গতিকে আমাক ন্যায় লাগে সেইটোৱে কৈছে হয় নিশ্চয়কৈ অশ্ৰুসিক্ত নয়নেৰে ন্যায় বিচাৰিছে আৰু পুনৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ অগণন আচলতে ভক্ত পুৱাৰ পৰা লাগিছে এই স্থানত জুবিন ক্ষেত্ৰত আৰু তেওঁলোকে এনেদৰে চাকি ধূপ নৈবদ্য আগবঢ়াই আচলতে মোক মৰমৰ শিল্পীগৰাকীক প্ৰাণৰ শিল্পীগৰাকীক আজিও এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে নিশ্চয়কৈ উপস্থিত লোকসকল আছে আমি তেওঁলোকৰ সৈতে আপোনাৰ কথা পাতিবলৈ আগবাঢ়িছোঁ দাদা আপোনাৰ ওচৰত আহিছোঁ ক'ৰ পৰা আহিছে দাদা আমরা এসছি ওয়েস্ট বেঙ্গল থেকে ৱেষ্ট বেংগলৰ পৰা আহিছে কি ক'ব এই মুহূৰ্তত জুবিনদাবিহীন এইকেইটা দিন কেনেদৰে পাৰ কৰিছে কি অনুভৱ শ্ৰদ্ধাঞ্জলি জনাবলৈ এই স্থানত আহিছে অবশ্যই আমরা খুব দুঃখের মধ্যে আছি তার অন্তরাত্মাকে আমরা শ্রদ্ধাঞ্জলি জানাই হ্যাঁ তো তিনি অসমের জন্য সর্বোপরি গোটা ভারতবর্ষের একজন বিখ্যাত যিনি ছিলেন অনেক লোকেরই হৃদয়ের মাঝে আছেন আমাদের হৃদয়ের মাঝে আছেন থাকবেনও আমরা তার অভাব চিরকাল অনুভব করব হয় আৰু এয়া মৌচমে আমাক দেখুৱাইছে পৰিৱেশ পশ্চিমবংগৰ পৰাও জুবিন গাৰ্গৰ অনুৰাগীয়ে
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে সকলোৰে এই মুহূৰ্তত হৃদয় থানবান হৈ আছে পশ্চিমবংগত সমানেই জনপ্ৰিয় আছিল এইগৰাকী জুবিন গাৰ্গ এইগৰাকী প্ৰাণৰ শিল্পী সমগ্ৰ দেশজুৰি সমগ্ৰ বিশ্বজুৰি আজি জুবিন গাৰ্গৰ নাম জুবিন গাৰ্গৰ হত্যাৰ বিষয়ে চৰ্চিত হৈছে আৰু ইয়াৰ জুবিন ক্ষেত্ৰ য'ত নেকি জুবিন গাৰ্গৰ প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰিবলৈ আহিল গোলাঘাটৰ পৰা জুবিন গাৰ্গৰ এদল অনুৰাগী এনেদৰে কেইবাটাও নাহৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰতিখন মঞ্চৰ পৰা জুবিন গাৰ্গে আজিৰ প্ৰজন্মক নাহৰৰ পুলি ৰোপণ কৰিবলৈ বাৰ্তা দিছিল পৰামৰ্শ দিছিল আৰু জুবিন গাৰ্গৰ সেই বাৰ্তা সৰুগত কৰি এনেদৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই অসমৰ বিভিন্ন প্ৰান্তত নাহৰৰ পুলি ৰোপণ কৰা হৈছে গোলাঘাটৰ এই দল যুৱকেও গোলাঘাটৰ বিভিন্ন প্ৰান্তত 4 শতাধিক নাহৰ পুলি ৰোপণ কৰিছে ইতিমধ্যেই আৰু আজি পুৱাতে সমাধি ক্ষেত্ৰত উপস্থিত হৈ নাহৰৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ জনালে শ্ৰদ্ধাঞ্জলি জুবিনক ন্যায়ৰ দাবী খুৰায়েক অনন্ত বৰঠাকুৰ আৰু খুৰীয়েক শতৰূপা শৰ্মা বৰঠাকুৰৰ জুবিনক পৰিকল্পিত হত্যা কৰাৰ অভিযোগ তুলি হত্যাকাৰীৰ কঠোৰতম শাস্তিৰ লগতে ফাঁচীৰ দাবী পৰিয়ালৰ জুবিনৰ মৃত্যুৰ সৈতে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তকে জগৰীয়া কৰি সম্প্ৰতি অব্যাহত তদন্ত প্ৰক্ৰিয়াক লৈ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰো শলাগ ল'লে খুৰায়েক অনন্ত বৰঠাকুৰে জুবিনৰ ন্যায়ক লৈ ৰাজনীতি হোৱাটো নিবিচাৰে পৰিয়ালৰ লোকে আমি জুবিনৰ ন্যায় পাম বুলি সম্পূৰ্ণ আশাবাদী ন্যায় এটা সঠিক দিশত তদন্ত চলি আছে বুলি আমি এটা অনুমান কৰিছোঁ আৰু ঘটনা যিহেতু বেলেগ এখন দেশত হৈছিল ছিংগাপুৰত গতিকে নিশ্চিতৰূপে অলপ সময় লাগিবই কিয়নো দুখন দেশৰ যিটো সম্পৰ্ক ভাল সম্পৰ্ক আমাৰ ছিংগাপুৰৰ লগত তথাপিতো ইয়াৰ যিখিনি নীতি নিয়ম আছে সেই হিচাপে তদন্তখিনি হ'বলৈ অকণমান সময় লাগিব আৰু আমি সঠিক ন্যায় এটা পাম বুলি আমি সম্পূৰ্ণ আশাবাদী পৰিকল্পিত হত্যাকাণ্ড বুলি অনুমান হৈছে এইটো বাকী যিটো তদন্ত চলি আছে তেখেতসকলেহে সঠিক কাৰণটো আমাক দিব পাৰিব যে এনেকৈ ঢুকাইছে মানে সেইটো পৰিকল্পিত হত্যা হৈছে নে পৰিকল্পিতভাৱে কৰিছে নে কিবা দৱাই দিছে নে কিবা পয়জন দিছে সেইখিনি সেই SITৰ তদন্তৰ পাছতহে আমি গম পাম বছ ন্যায় লাগে আৰু তাৰ বাহিৰে বিকল্প একোৱেই নাই আমাৰ উচিত ন্যায় হ'ব লাগে তদন্ত ভালকৈ হৈ আছে বছ জুবিনে ন্যায় পাওক আইনৰ যিমান কঠোৰতম শাস্তি আছে তেখেতসকলে বছ সেইটোৱে পোৱা উচিত বুলি ভাবোঁ আৰু জানি শুনি কৰিছে এনেকুৱা এজন মানুহক এনেকৈ নি পেলাই এনেকুৱা এটা কৰাটো সঁচাকৈ বহুত দুখৰ কথা গতিকে যেনেকৈ কঠোৰ শাস্তি হয় তেওঁলোকে পাব লাগে আমি পুনৰবাৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিম কাৰণ অবিৰামভাৱে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ সোঁত বৈয়ে আছে অনুৰাগীৰ অগণিত অনুৰাগীয়ে ভিৰ কৰিছে এই একাংশ আয়তী নাম প্ৰসংগৰে আৰু জুবিন গাৰ্গৰ কালজয়ী গীতেৰে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছে খুজিলে মোৰ দুহাতে থকা তুৰি সপোন আহে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ ফুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপন
বনে আহি হিয়াৰ গুণ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো এন্ধাৰো হ'বনো বহু যুগৰে আপোন ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব খ্ৰীষ্টানবস্তিৰ পৰা আহিছোঁ ভঙাগড় খ্ৰীষ্টানবস্তি আমি জুবিনৰ সমাধিস্থলীলৈ আহোঁ বুলি আহিছোঁ সিদিনাৰ পৰা আমাৰ ভাল কৰি টোপনিয়ে নাই জুবিনে যিদিনাৰ পৰা ঠুকাইছে ন্যায় পাই যেন সোনকালে আমাক সঁচাটো জানিব লাগে আমি সোনকালে সকলো যেন যিয়ে নহয় তেওঁ আমাৰ এক টুকুৰা আমাৰ হীৰা নহয় হৈ গ'ল আজি জুবিনে মৰে আমাৰ অসমখনে এৰি গ'ল আমাক ন্যায় লাগে মহানগৰীৰ উজান বজাৰত ভয়ংকৰ ঘটনা ৰাজপথত বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ বাগৰি ক্ষতিগ্ৰস্ত এখন 4-চকীয়া বাহন গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে বিৰুবাৰীৰ বিনোদ দত্ত নামৰ এজন লোক ৰাইজৰ সহযোগত আৰক্ষী উদ্ধাৰ কৰে বিনোদ দত্তক উজান বজাৰ ঘাটলৈ মাছ কিনিবলৈ আহিছিল লোকজন প্ৰকাণ্ড কৃষ্ণচূড়া গছ বাগৰি পৰাত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত গছ কাটি পথ মুকলি কৰে আৰক্ষী প্ৰশাসনে মহানগৰীৰ উজান বজাৰত সংঘটিত হৈছে এই ঘটনা ৰাজপথৰ বাহনৰ ওপৰত উভালি পৰিল এডাল প্ৰকাণ্ড কৃষ্ণচূড়া গছ এখন 4-চকীয়া বাহন ক্ষতিগ্ৰস্ত হয় আৰু গাড়ীৰ ভিতৰতে বহু সময় ধৰি আবদ্ধ হৈ পৰে বিৰুবাৰীৰ বিনোদ দত্ত নামৰ এজন লোক ৰাইজৰ সহযোগত আৰক্ষী উদ্ধাৰ কৰে লোকজনক উজান বজাৰ ঘাটলৈ মাছ কিনিবলৈ গৈছিল লোকজন প্ৰকাণ্ড কৃষ্ণচূড়া গছ বাগৰি পৰাত বহু সময় ধৰি ব্যাহত হৈ পৰে যাতায়াত গছ কাটি পথ মুকলি কৰে আৰক্ষী প্ৰশাসনে গুৱাহাটীৰ মাজমজিয়াত পুৱাতেই সংঘটিত হ'ল এক বৃহৎ অঘটন আৰু পোনে পোনে মই সেই দৃশ্যাংশ দেখুৱাই লৈছোঁ সঞ্জয় বৰাই দেখুৱাই আছে এই মুহূৰ্তত ৰাজভৱন যোৱা পথত এডাল প্ৰকাণ্ড কৃষ্ণচূড়া গছ বাগৰি এখন বাহন ক্ষতিগ্ৰস্ত হৈছে কোনো লোকৰ হতাহতিৰ খবৰ নাই কিন্তু অতিকৈ পুৰণি এডাল প্ৰকাণ্ড গছ কৃষ্ণচূড়া এই গছডাল দেখুৱাইছোঁ এই মুহূৰ্তত আৰু ৰাজ্যপালৰ বাসগৃহৰ সমীপতে যিয়ে মূল পথছোৱা আছে উজান বজাৰৰ মাছৰ বজাৰ এই বজাৰৰ সমীপতে এই ঘটনাটো সংঘটিত হৈছে এই দৃশ্যটো দেখুৱাই লৈছোঁ লগে লগে এখন বাহন দেখুৱাব বিচাৰিছোঁ যিখন বাহন এই গোটেই গাছডাল বাগৰি পৰাত এক প্ৰকাৰৰ সেই বাহনখন ক্ষতিসাধন হৈছে AS01BF 3001 অৰ্থাৎ এখন হুণ্ডাইৰ i10 বাহন আৰু মাছৰ বজাৰলৈ বজাৰ কৰিবলৈ আহিছিল বাহনখন ৰখুৱাই চালক আৰু আৰোহী তেওঁলোক নামি গৈছিল আৰু কেনে মুহূৰ্ততে এই বাহনখনৰ ওপৰতে এই প্ৰকাণ্ড গছডাল বাগৰি পৰিছে ক্ষয় ক্ষতিৰ আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত একেদৰে আমি এই বাহনখনৰ চলাই অহা যিজন লোক তেওঁক এই মুহূৰ্তত পাইছোঁ কেনেকৈ ক্ষতিৰ ঘটনা কৰিলে মই দাদাক বজাৰত নমাই পেলাই মই কৈছোঁ গাড়ীখন ঘূৰাই লৈ আহোঁ আগলৈ গৈছোঁ গাড়ী ঘূৰাই আনি পেলাই জাষ্ট গাড়ীখন ৰাখিছোঁ এইখিনি ৰাখাৰ লগে লগে ধমকৈ শব্দ এটা হ'ল কি শব্দ হ'ল মূৰখন ওলাই চাওঁ এই মস্ত গছডাল পৰি আছোঁ মানুহ নাছিলে চাগে মই আছিলোঁ গাড়ীত বহি মই ওলাবই পৰা নাই গাড়ীৰ পৰা পুলিচ আহিল লগে লগে মানুহবোৰ আহিল অলপ দেৰিকৈ আহিছোঁ কিন্তু খবৰ চবৰ দিছে দেৰিকৈ আহিছোঁ পাব্লিকে উদ্ধাৰ কৰিলে আপোনাক ভগৱানে বচালে এইজন লোকক দেখুৱাইছে এই মুহূৰ্তত যিজন লোক এই বৃহৎ অঘটনটোৰ সম্পূৰ্ণ একটো লোকচক্ষুৰ সন্মুখতে ঘটনাটো সংঘটিত হৈছিল বাহনৰ ভিতৰত আবদ্ধ হৈ থকা লোকজনক
স্থানীয় লোকে উদ্ধাৰ কৰে আৰু এই মুহূৰ্তত এই গোটেই পথটো বন্ধ হৈ পৰাৰ এটা পৰিৱেশ আৰু কিবা প্ৰকাৰে কেইবা ঘণ্টা সময় এক প্ৰকাৰ যুঁজ দি মহানগৰ প্ৰশাসনে এই মুহূৰ্তত এই গছডালৰ অংশকৈ কাটি এই মুহূৰ্তত ইয়াক আঁতৰাই ৰখাৰ ব্যৱস্থাটো কৰি থকা হৈছে। গতিকে আমি এই উজান বজাৰৰ মূল পথত সংঘটিত হোৱা এই অঘটনটোৰ খবৰ এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ। গতিকে কোনো লোকৰ ক্ষয় ক্ষতি বা হতাহতি হোৱা নাই, কিন্তু এখন বাহন ক্ষতিগ্ৰস্ত হৈছে। বাহনৰ ভিতৰত আবদ্ধ হৈ থকা লোক এজনক স্থানীয় লোকে উদ্ধাৰ কৰিবলগীয়া নিচিনা ঘটনা সংঘটিত হৈছে। আৰু ৰাজ্যপালৰ যি বাসভৱন ৰাজভৱন, এই ৰাজভৱনৰ যোৱা মূল পথত এই ঘটনাটো সংঘটিত হৈছে আৰু মাছৰ বজাৰলৈ অহা এজন ব্যক্তিক এই গোটেই ঘটনাটোৰ সৈতে মুখামুখি হৈছে। আৰু আমি কাৰণত আহি কিছু খবৰ এই মুহূৰ্তত নিউজ 18 দৰ্শকসকলক জনাইছোঁ। নলবাৰীৰ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত কংগ্ৰেছৰ মম শিখা সমদল। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি আজিও চলি আছে প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আমাৰ প্ৰাণৰ শিল্পী হিয়া ৰামথু জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত মম শিখা সমদল বাহিৰ কৰে। মুকালমুৱা ৰাজীৱ ভৱনৰ পৰা নাৰায়ণপুৰ হৈ পুনৰ ৰাজীৱ ভৱনত উপস্থিত হয় সমদলৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে একাঞ্জলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আপোনালোকে জানে যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা নিৰ্দেশ মৰ্মে আপোনালোকে জানে যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সকলোৱে আমি জুবিন গাৰ্গলৈ ডিজিটেল শ্ৰদ্ধাঞ্জলি। হাইলাকান্দিৰ এজন ছফ্টৱেৰ ডেভেলপাৰে 3 দিনতে তৈয়াৰ কৰিলে jubinda.online। 27 বছৰীয়া জুবিন অনুৰাগী দেৱৰাজ ৰায়ে কেৱল ছ'চিয়েল মিডিয়াত শোক ব্যক্ত কৰাই নহয়, নিজৰ প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি মানুহৰ মাজত জীয়াই ৰখাৰ বাবে এক ৱেবছাইট প্ৰস্তুত কৰি উলিয়াইছে। ৱেবছাইটটোত জুবিন গাৰ্গৰ তথ্যসমূহ সংক্ষিপ্ত, স্পষ্ট আৰু আকৰ্ষণীয়ভাৱে সজাইছে। ছাইটটোত জুবিন গাৰ্গৰ স্পটিফাই ডিস্কোগ্ৰাফীৰ লিংক থকাৰ লগতে ৱেবছাইটৰ থিম গীত হিচাপে ব্যৱহাৰ কৰা হৈছে। জুবিন গাৰ্গলৈ এয়া ডিজিটেল শ্ৰদ্ধাঞ্জলি। হাইলাকান্দিৰ এজন ছফ্টৱেৰ ডেভেলপাৰে 3 দিনতে তৈয়াৰ কৰিলে jubinda.online। 27 বছৰীয়া জুবিন অনুৰাগী দেৱৰাজ ৰায়ে কেৱল ছ'চিয়েল মিডিয়াত শোক ব্যক্ত কৰাই নহয়, নিজৰ প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি মানুহৰ মাজত জীয়াই ৰখাৰ বাবে এক ৱেবছাইট প্ৰস্তুত কৰি উলিয়াইছে। ৱেবছাইটটোত জুবিন গাৰ্গৰ তথ্যসমূহ সংক্ষিপ্ত, স্পষ্ট আৰু আকৰ্ষণীয়ভাৱে সজাই তুলিছে। ছাইটটোত জুবিন গাৰ্গৰ স্পটিফাই ডিস্কোগ্ৰাফীৰ লিংক থকাৰ লগতে ৱেবছাইটৰ থিম গীত হিচাপেও ব্যৱহাৰ কৰা হৈছে। আৰু এনেদৰে আপুনি ৱেবছাইটত পাব প্ৰাণৰ শিল্পীগৰাকীক। এটা বিশেষ ছাইট প্ৰস্তুত কৰি উলিয়াইছে, সুন্দৰকৈ সজাই তুলিছে এই ছাইটটো। দেৱৰাজ ৰায় নামৰ
ছফ্টৱেৰ ডেভেলপাৰ এই ব্যতিক্ৰমী পদক্ষেপ ডিজিটেলি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ 3 দিনত জুবিন দা অনলাইন এই ৱেবছাইট সজাই তুলিছে দেৱৰাজ ৰায়ে। তেত্ৰিশ বছৰীয়া জুবিন গাৰ্গৰ সংগীতৰ যাত্ৰাৰ কথা ইয়াত সংক্ষিপ্ত ৰূপত উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ সংগীতৰ যাত্ৰাখনৰ বিভিন্নখিনি স্মৃতি, বিভিন্নখিনি সৃষ্টি, জুবিন গাৰ্গৰ প্ৰয়াণৰ বিভিন্নখিনি আলোকচিত্ৰ, জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ, বিভিন্নজনৰ মতামত সকলোখিনি ইয়াতে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে যাতে ভৱিষ্যত প্ৰজন্মই সকলোখিনি স্মৃতি, জুবিন গাৰ্গৰ সকলোখিনি স্মৃতি একেলগে একে থোপতে প্ৰত্যক্ষ কৰিবলৈ সুবিধা হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যুৱকজনে। আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ ৰয়ৰ সৈতে আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত। অনিৰুদ্ধ, এক ব্যতিক্ৰমী পদক্ষেপ মাত্ৰ 3 দিনত জুবিন দা অনলাইন শীৰ্ষক এই ৱেবছাইটটো সজাই তুলিছে দেৱৰাজ ৰায় নামৰ যুৱকজনে। কেনেকৈ আহিল মনলৈ তেওঁৰ এই পৰিকল্পনা, কিছু জানিব বিচাৰিছোঁ। একদম ঠিক জয়ন্ত, 3 দিনৰ ভিতৰতে বনাইছে। জুবিন গাৰ্গৰ এটা কনচাৰ্টত গৈছিলে আৰু এই কনচাৰ্ট দেখাৰ পিছতেই জুবিন গাৰ্গৰ এটা ডাঙৰ ফেন হৈ গৈছিলে। যেতিয়া এই খবৰটো পালে সি গুৱাহাটী যাব বিচাৰিছিল কিন্তু যাব পৰা নাই, কিন্তু সেইটোৰ কাৰণে সেই এটা তাতে বহুতকেইটা ইনফৰ্মেশ্যন বিচাৰি আছিলে কিন্তু বিচাৰি যেতিয়া পোৱা নাই সি ভাবি লৈছে এটা ডিজিটেল ৱেবছাইটেই বনাই ল'বৰ কাৰণে। আমাৰ লগত দেৱৰাজ নিজেই আছে, দেৱৰাজৰ লগতে সুধিম। देवराज आपने क्या सोच के ये बनाया था? जैसे मेरे को पढ़ना था जुबिन दा के बारे में। अभी हाल ही में उनका डेथ हुआ है, तो कुछ टाइम मेरे को जैसे मैंने विकिपीडिया ओपन किया तो वहाँ पे चीज़ें थोड़ा कॉम्प्लिकेटेड लग रहा था, तो चीज़ को मैंने सिंप्लीफाई करने के लिए तो एज ए ट्रिब्यूट वेबसाइट को बनाया कि एज ए फ्यूचर जनरेशन जो भी आ रहा है उनके लिए वो चीज़ आसान हो, लाइक इजी टू रीड और यूआई अच्छे हो। तो वो चीज़ सोच के मैंने उसको 4 सेक्शन में डिवाइड किया और 2-3 दिन में वो रेडी हो गया अराउंड। तो इतना सारा इन्फॉर्मेशन आपने कैसे कलेक्ट किया और क्या सोच के बनाया था कि ये जो स्टेट के बाहर भी लोग जानना चाहेंगे तो उसी को पढ़ के समझ पाएंगे? तो जैसे लोग कुछ भी पढ़ना हो तो मैक्सिमम लोग विकिपीडिया में जाते हैं। विकिपीडिया में क्या होता है, चीज़ें थोड़ा कॉम्प्लिकेटेड है। जैसे आपको जुबिन दा का जो भी वाइफ के बारे में पढ़ना है तो आपको एक पूरा पैराग्राफ पढ़ना पड़ेगा, तो चीज़ को मैंने सिंप्लीफाई के हिसाब से बनाया। और आउट ऑफ इंडिया भी वो बहुत ज़्यादा सर्च हो रहा है कि एक्चुअली जुबिन दा कौन है, क्योंकि अभी जो भी असम में जो क्रेज चल रहा है वो चीज़ देख के आउट ऑफ इंडिया भी लोग वो चीज़ ढूंढ रहे। तो वो चीज़ को मैंने जो भी ऑथेंटिक सोर्स से गूगल न्यूज़ जो भी मिला मुझे वहाँ से उठाया चीज़ें। तो आपने ये किसी प्रॉफिट सोच के या ऐसा कुछ सोच के बनाया ना? ये कितना दिन चलेगा ये? नहीं, ये प्रॉफिट कुछ नहीं है, और ये मैं जितना दिन हूँ उसको हर ईयरली और जो भी सर्वर है वो रिन्यू करूँगा, और कोई कमर्शियल पर्पस के लिए नहीं बनाया। एज ए ट्रिब्यूट में एज ए फैन उनके लिए बनाया, क्योंकि हर कोई जैसे आर्टिस्ट अपना आर्ट बना के दे रहा है, एज ए सिंगर वो अपना सिंगर के तरीके से दे रहा है, तो मैं एज ए डेवलपर तो यही कर सकता हूँ। तो मैंने ये चीज़ किया सिंपल। आपका इस वेबसाइट पे अब तक कितना हिट्स और कमेंट्स आ रहे हैं? अभी तक मेरे वेबसाइट में अराउंड काउंट भी हो गया 1.5 लाख के आसपास हो गया, और डेली एक्टिव यूज़र लाइक 20,000 के आसपास है, और कमेंट तो बहुत ज़्यादा आ रहा है, 1200-1300 आई थिंक हो गया। रेस्पॉन्स अच्छा ही है। तो आपको कैसा लग रहा है कि आपने ट्रिब्यूट दिया, चाहते हैं कि लोग उनके बारे में और जानना चाहिए?
मेरे को शुरू में तो इतना नहीं पता था कि इतना भी हो जाएगा, बट जो भी वायरल हो रहा है वो चीज़ मेरा ऊपर आ रहा है, क्योंकि वो जो सर्वर होता है उसमें इफेक्ट आता है। जो भी डेवलपर लोग हैं सर्वर साइड उनको समझ आया, जितने भी लोग आ रहे हैं उसको हैंडल करना मेरे लिए मुश्किल हो रहा है। बट ठीक है, लोग अभी मतलब उनको अच्छा लग रहा है वो चीज़। बहुत सारे लोगों को जो चीज़ पता नहीं था अभी वो चीज़ लोगों को पता है, जैसे उनका पर्सनल लाइफ, एजुकेशन कहाँ से हुआ, लोगों तो जैसे नॉर्मली सोशल मीडिया में लोग जो चीज़ दिखाया जा रहा है वो देख रहे हैं, बट यहाँ पे एक्चुअली जो है वो दिख रहे हैं, तो वो चीज़ अच्छा है। तो डिजिटली पूरा जिंदगी भर के लिए रहेगा? ये डिजिटली वो मैं जितना दिन वो सर्वर रहेगा, उसके बाद तो वो कोई करेगा तो ठीक है, मैं हैंड ओवर कर दूंगा जो भी ऑथेंटिक होंगे। तो हाँ, জয়ন্ত শুনিছে ডিজিটেলি জীৱন বৰৰ লগে জুবিন গাৰ্গ কোনোবা যদি বিচাৰে ইয়াতে খবৰ ল'ব পাৰে। ধন্যবাদ জনাইছোঁ অনিৰুদ্ধ লস্কৰ। क्या सोच के बनाया आपने? जैसे मेरे को जुबिन दा बस पता है कि उनका मैंने गाना सुना बचपन में, और असमीज़ गाना भी बंगाली सुना, तो उसके बाद मेरे को उनके बारे में, जैसे उनका वाइफ का नाम क्या है, तो मैं विकिपीडिया में गया, तो जाने के बाद थोड़ा वहाँ पे कॉम्प्लिकेटेड चीज़ें लगा, लाइक पढ़ने में इजी नहीं है, जैसे मेरे को इजी टू यूज़ नहीं लग रहा था, तो वो चीज़ को मैंने क्यों ना इजी तरीका बनाया जाए, जो फ्यूचर जनरेशन आ रहा है वहाँ पे इफेक्ट आएगा। लाइक वो अभी इस लोगों के पास इतना टाइम नहीं है कि वो पूरा पैराग्राफ पढ़े, तो उसको ईजी बनाने के लिए तो मैंने उस चीज़ एज ए ट्रिब्यूट के हिसाब से बनाया। क्या क्या इसमें ये है, मतलब अगर डिटेल्स में कोई देखना चाहे? डिटेल्स में जैसे अगर किसी का लाइक वो एक मतलब आसाम के पूरा लीजेंड बोलते हैं जैसे, तो वहाँ पे उनके बारे में, उनका फैमिली में बैकग्राउंड क्या है, उन्होंने कहाँ से पढ़ाई किया, जो लोगों को जानना होता है। मोस्ट सर्च गूगल में जो चीज़ है उस चीज़ को मैंने कैटेगराइज कर दिया, 3-4 सेक्शन में डिवाइड कर दिया, एज ए लास्ट में फेयरवेल में डाल दिया, जैसे उनका डेथ का जो भी है सब मैंने वहाँ पे डाल दिया। जैसे याद रखे, वेबसाइट को याद रखने के लिए कुछ नहीं, जैसे लोग जाके गूगल में पढ़ना चाह रहे हैं कि जुबिन दा के बारे में इतना क्रेज़ क्यों है आसाम में, तो वो चीज़ लोग विकिपीडिया में वो चीज़ नहीं मिल रहा है, कैटेगराइज नहीं मिल रहा है, लोग इतना नहीं पढ़ रहे कि हम ये जानना है, तो मैंने चीज़ को ईजी बना दिया कि ताकि लोग जाके वो ईजी तरीके से पढ़ पाए, जो इन्फॉर्मेशन इंपॉर्टेंट इन्फॉर्मेशन है वही चीज़ें वो देख पाए, तो इसीलिए मैंने बनाया। আজি দিল্লীৰ পৰা আহিব জুবিন গাৰ্গৰ ভিছেৰাৰ ৰিপৰ্ট। জুবিন গাৰ্গৰ ভিছেৰাৰ ৰিপৰ্ট লাভ কৰিব অসম আৰক্ষীয়ে। দিল্লীৰ ফৰেঞ্চিকত কৰা হৈছে জুবিনৰ ভিছেৰাৰ ৰিপৰ্ট, ভিছেৰাৰ পৰীক্ষা। জুবিনৰ মৃত্যু তদন্ত ক্ষিপ্ৰতাৰে চলাই গৈছে এছআইটিয়ে। চিআইডি কাৰ্যালয়ত পুনৰ উপস্থিত জুবিনৰ পিএছঅ নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য। চতুৰ্থ দিনাও এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব দুয়োগৰাকী দেহৰক্ষী। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ভিছেৰাৰ ৰিপৰ্ট আজি অনা হ'ব। জুবিন গাৰ্গৰ ভিছেৰাৰ ৰিপৰ্ট লাভ কৰিব অসম আৰক্ষীয়ে। দিল্লীৰ ফৰেঞ্চিকত কৰা হৈছিল জুবিনৰ ভিছেৰাৰ পৰীক্ষা। জুবিনৰ মৃত্যু তদন্ত চলাই গৈছে এছআইটিয়ে। চিআইডি কাৰ্যালয়ত আজি পুনৰ হাজিৰ হৈছে জুবিনৰ পিএছঅ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। চতুৰ্থ দিনাও এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব দুই দেহৰক্ষী। কালিৰ দিনটোতো দুই দেহৰক্ষীক জেৰা চলোৱা হৈছিল। জুবিন গাৰ্গৰ দুই দেহৰক্ষী কালিৰ দিনটোতো জেৰা চলোৱা হৈছিল। ইতিমধ্যে দুয়োজনক চাকৰিৰ পৰা নিলম্বনো কৰা হৈছে। নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য দুয়োগৰাকী দেহৰক্ষীৰ বেংক একাউণ্টত 70 লাখ, কোনোবাজনৰ বেংক একাউণ্টত 40 লাখ টকাৰ লেনদেনৰ তথ্য লাভ কৰিছিল এছআইটিয়ে। চিআইডি কাৰ্যালয়ৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ। দীপাংকৰ, আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। প্ৰতিদিনেই বিভিন্নজনক সোধা পোছা কৰা হৈছে। আজি পুনৰ দেহৰক্ষী উপস্থিত হোৱা বুলি জানিব পৰা হৈছে। একে সময়তে ভিছেৰাৰ পৰীক্ষাৰ ফলাফল আহিব, সেয়া হ'ব অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় তদন্তৰ ক্ষেত্ৰত। নিশ্চয় জয়ন্ত, চাওক, দুবাৰকৈ পোষ্টমৰ্টম কৰা হৈছিল জুবিন গাৰ্গক, আৰু তেওঁৰ শৰীৰৰ পৰা যিটো ভেজিৰাৰ নমুনা সংগ্ৰহ কৰা হৈছিলে সেয়া নেশ্যনেল ফৰেঞ্চিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছিল 23 তাৰিখে, 23 ছেপ্টেম্বৰ। আৰু আজি যদি চোৱা যায় তেতিয়াহ'লে সুদীৰ্ঘ প্ৰায় 17টা দিন পিছত আজি ভিজেৰাৰ ৰিপৰ্টটো অসম আৰক্ষীয়ে লাভ কৰিব। ইতিপূৰ্বে যি পোষ্টমৰ্টমৰ ৰিপৰ্ট এছআইটিয়ে লাভ কৰিবলৈ সক্ষম হৈছিল, আৰু ভিজেৰাৰ ৰিপৰ্টৰ সহায়ত এই যিটো পাকস্থলীৰ নমুনা সেয়া, অৰ্থাৎ জুবিন গাৰ্গে 24ৰ পৰা 48 ঘণ্টা সময় কি কি খাদ্য তেওঁ খাইছিলে, কি শৰীৰত কি ধৰণৰ তেওঁৰ পাৰ্শ্বক্ৰিয়া আছিলে, আটাইবোৰ তথ্য আজি এক প্ৰকাৰ তথ্যসমূহ এছআইটিয়ে লাভ কৰিব। কিন্তু পূৰ্বতে যেতিয়া এছআইটিৰ ফালৰ পৰা অনানুষ্ঠানিক তথ্য জনোৱা হৈছিল তেতিয়া তেওঁলোকে কৈছিল স্পষ্টভাৱে যে 7-8 দিনৰ ভিতৰত ভিজেৰাৰ ৰিপৰ্ট আহিব। কিন্তু আজি 17 দিন হৈ গ'ল। 17 দিন পিছত অসম আৰক্ষীয়ে ভিজেৰাৰ ৰিপৰ্ট লাভ কৰিব। জুবিন গাৰ্গৰ শৰীৰৰ পৰা ভিজেৰাৰ ৰিপৰ্ট সংগ্ৰহ কৰা হৈছিল 5 দিন
পিছত অৰ্থাৎ জুবিন গাৰ্গৰ 19 তাৰিখে মৃত্যু হৈছিল 23 তাৰিখে ৰাতিপুৱাৰ ভাগত GMC ইটছত যেতিয়া পোষ্টমৰ্টম কৰা হৈছিল তেতিয়া তাৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু বহু বিশেষজ্ঞই এটা অনুমান কৰিছিল বা তথ্য তেওঁলোকে কৈছিল যে ভিজেৰাৰ ৰিপৰ্ট এজন নিহত লোকৰ শৰীৰৰ পৰা 2-3 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগে জুবিন গাৰ্গৰ ক্ষেত্ৰত 5 দিন পিছত সেই নমুনাটো সংগ্ৰহ কৰা হৈছিল গতিকে সেই তথ্য কিমান ফলপ্ৰসূ হ'ব এই ৰিপৰ্টটো কিমান প্ৰযোজ্য হ'ব SITৰ বাবে হেয়াও লক্ষণীয় হ'ব কাৰণ বহু সময় উকলি গৈছিল জুবিন গাৰ্গৰ দুটাকৈ পোষ্টমৰ্টম ৰিপৰ্ট আহিল কি ৰিপৰ্ট আহিল বা সেই প্ৰতিবেদনত কি তথ্য আছে এতিয়াও ৰাজহুৱা নহ'ল কিন্তু তাৰ মাজতেই কিন্তু SITৰ বাবে এটা ভাল খবৰ যে তেওঁলোকে আজি সেই ভিজেৰাৰ ৰিপৰ্টটো লাভ কৰিব আৰু এই মুহূৰ্তত মই CIDৰ কাৰ্যালয়ৰ চৌহদতে উপস্থিত আছো এই ভাগত আৰু যিখিনি শেহতীয়া খবৰ হেয়া দৰ্শকসকলক ইতিমধ্যে জনাইছো যে যি দুই PSO যি দুই বডিগাৰ্ড আজি পুনৰ SITৰ ওচৰত আহি তেওঁ হাজিৰ হৈছে তেওঁলোক দেখিছো নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোক বিগত 3 দিন ধৰি SITৰ জেৰাৰ সন্মুখীন হৈছিল আৰু আজি চতুৰ্থটো দিনৰ বাবে তেওঁলোকে জেৰাৰ সন্মুখীন হৈছে আলফা স্বাধীনে জুবিন গাৰ্গক এক প্ৰকাৰ ভাবুকি দিছিল যেতিয়া সেই মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব নালাগে এই ধৰণৰ এটা খুব বিতৰ্কৰ সূচনা হৈছিল আৰু তেনে মুহূৰ্তত জুবিন গাৰ্গক অসম চৰকাৰে PSO প্ৰদান কৰিছিল অসম চৰকাৰে জুবিন গাৰ্গক এস্কৰ্ট দিছিলে পৰৱৰ্তী সময়ত সেই এস্কৰ্টৰ বাহন আৰক্ষী প্ৰত্যাহাৰ কৰা হ'ল কিন্তু দুজনকৈ PSO জুবিন গাৰ্গৰ সৈতে কিন্তু সুদীৰ্ঘ 2016 চনৰ পৰা যদি চাও 8-9 বছৰ প্ৰায় জুবিন গাৰ্গৰ লগতে আছিলে তেওঁলোকৰ একাউণ্টত যেতিয়া কোটিৰ ঘৰত টকাৰ লেনদেন হ'ব তেতিয়া স্বাভাৱিকতে SITৰ সেইসমূহ দিশত তেওঁলোকৰ চকু পৰিছিল আৰু যিগৰাকী বৰা নন্দেশ্বৰ বৰা তেওঁ জুবিন গাৰ্গৰ PSO হিচাপে আমি দেখিছিলোঁ জুবিন গাৰ্গৰ সোঁহাত হিচাপে এক প্ৰকাৰ তেওঁৰ চিনাকি আছিল বাওহাত স্বৰূপে পৰেশ বৈশ্য আন এগৰাকী PSO মাজতে কথা ওলাইছিল তেওঁলোকক নিলম্বন কৰা বুলি কিন্তু অসম আৰক্ষীৰ যিটো সূত্ৰ যিটো SBৰ ফালৰ পৰা তাত তেওঁলোকে কৈছে যে এই মুহূৰ্তলৈকে তেওঁলোকক নিলম্বন কৰা হোৱা নাই কাৰণ তদন্তৰ প্ৰক্ৰিয়াটোৰ মাজত দুই PSO বৰ্তমান সোমাই পৰিছে তেওঁলোকৰ বিৰুদ্ধে কি তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰে হেয়াও নিশ্চয় লক্ষণীয় হ'ব কিন্তু SIT আজি চতুৰ্থ দিনৰ বাবে আমি যোৱাকালিও তেওঁলোকক দেখিছিলোঁ স্বভাৱফুলভাৱে তেওঁলোকে SITৰ কাৰ্যালয়ত আহি উপস্থিত হৈছিলে আৰু CIDত আহি তেওঁলোকে SITক দীৰ্ঘ সময় নিশা প্ৰায় 7-8 বজা পৰ্যন্ত তেওঁলোকে সুদীৰ্ঘ দিনজোৰা জেৰাৰ সন্মুখীন হৈছিল আৰু আজিও আমি দেখিছিলোঁ 9 বাজি ঠিক 10 মিনিটত তেওঁলোকে আহি SITৰ কাৰ্যালয়ত আহি উপস্থিত হৈছিল আৰু আজি এই মুহূৰ্ততো তেওঁলোকে SITৰ শীৰ্ষ বিষয়া নৱ কুমাৰ ডেকাৰ জেৰাৰ সন্মুখীন হৈছে মুন্না প্ৰসাদ গুপ্তা বা আমি মৰমী দাস বা আন ৰজি কলিতা আন বিষয়াসকলো বৰ্তমান কিন্তু ইয়াত উপস্থিত নহ'লেও কিন্তু আমি দেখিছোঁ একমাত্ৰ নৱ কুমাৰ ডেকা তেওঁ SITৰ এগৰাকী শীৰ্ষ বিষয়া হিচাপে তেওঁৰ স্থান আছে লখিমপুৰ জিলাৰ তেওঁ এডিশ্যনেল SP হিচাপে কৰ্মৰত গতিকে এগৰাকী দক্ষ বিষয়াক SITত নাম অন্তৰ্ভুক্ত কৰি গোটেই তদন্তৰ প্ৰক্ৰিয়াটোত তেওঁৰ এই মুহূৰ্তত সন্মুখৰ পৰা নেতৃত্ব দিছে কিন্তু পুনৰবাৰ কৈছোঁ ভিজেৰা ৰিপৰ্টটো আজি 17 দিন পিছত অসম আৰক্ষীৰ SITয়ে লাভ কৰিব এই মুহূৰ্তৰ পিছত জুবিন গাৰ্গৰ তদন্তৰ প্ৰক্ৰিয়াটোৱে কিন্তু নতুন দিশ এটা যে সূচনা হ'ব এয়া এক প্ৰকাৰ জয়ন্ত নিশ্চিত হৈ পৰিছে জয়ন্ত নিশ্চিতভাৱে দীপাংকৰ দৃষ্টি ৰাখিব আমি পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম আৰু এই সন্দৰ্ভত আৰু অধিক খবৰ লাভ কৰিম ধন্যবাদ পুৰীৰ সমুদ্ৰ তীৰত উজলিল জুবিন গাৰ্গৰ প্ৰতিকৃতি ওড়িশাৰ প্ৰখ্যাত বলুকা ভাস্কৰ্য শিল্পী সুদৰ্শন পাটনায়কে বালিত সাজিলে জুবিন গাৰ্গৰ প্ৰতিকৃতি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বলুকা শিল্পী সুদৰ্শন পাটনায়কে নিৰ্মাণ কৰিলে জুবিন গাৰ্গৰ প্ৰতিকৃতি তাত লিখিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ মাতৃভূমিয়েই নহয় জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে শোকাহত কৰি তুলিছে সমগ্ৰ দেশে আজি প্ৰাণৰ শিল্পী যুগদ্ৰষ্টা জুবিন গাৰ্গৰ হৈ ন্যায় বিচাৰিছে কোনোবাই যদি চিত্ৰ অংকন কৰিছে কোনোবাই প্ৰতিকৃতি অথবা গীতেৰে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰিয় শিল্পীগৰাকীক जस्टिस फॉर जुबिन गार्ग आज हर कोई उनकी फ़ैन फॉलोअर की आवाज़ जो है वो एक ही आवाज़ है कि जस्टिस फॉर जुबिन गार्ग हम लोग भी आज एन आर्टिस्ट हमारा कला के माध्यम से उनका ये साइंस स्कल्पचर्स क्रिएट किए हैं उसके साथ ये मैसेज है जस्टिस फॉर जुबिन गार्ग हम लोग आज एन आर्टिस्ट हमारा भी वही अपील है मैं ये बोलना चाहूँगा कि असम में सरकार की तरफ से जो इंक्वायरी किया जा रहा है इसके ऊपर और मेरा पूरा विश्वास है कि सरकार इसके ऊपर कठोर से कठोर कार्यानुष्ठान ग्रहण किया जाएगा और जो भी दोषी होगा वो उसको सज़ा मिलना चाहिए और ज़रूर मिलेगा हम लोग शांतिपूर्ण वे से वेट करना चाहिए और जो दोषी है उसको सज़ा मिलना चाहिए
যোৰহাটত গাড়ীৰ প্ৰবঞ্চক চক্ৰৰ বৃহৎ নেক্সাছ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গাড়ী প্ৰবঞ্চনাৰে সৰকাই যোৰহাটত অবৈধভাৱে বিক্ৰী জুলাই মাহত নিজকে যোৰহাটৰ বহতীয়া গাঁৱৰ জাবালিক সুবেদাৰ বুলি পৰিচয় দি এজন যুৱকে মৰিয়নিৰ অসীম গগৈৰ পৰা কিনাৰ চলেৰে প্ৰবঞ্চনাৰে সৰকাই নিছিল দুখন গাড়ী পাছত ঘটনা সন্দৰ্ভত মৰিয়নি থানাত দুবাৰকৈ এজাহাৰ দাখিল কৰিছিল যদিও মৰিয়নি থানাৰ ওচিয়ে গোচৰ ৰুজু কৰাৰ দূৰৰে কথা ঘটনাটোত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ শেহতীয়াকৈ কিছুদিন পূৰ্বে অৰুণাচল সীমান্তত লিডু আৰক্ষীয়ে জব্দ কৰে অসীম গগৈৰ ভেনিউ বাহনখন গাড়ীখনৰ নম্বৰ প্লেট সলনি কৰি মডিফাই কৰি লৈছিল প্ৰবঞ্চক চক্ৰই তাৰ পাছত চোৰাংগুৰু সৰবৰাহত ব্যৱহাৰ কৰিছিল গাড়ীখন কিন্তু তাৰ পিছতো গা নলৰিল মৰিয়নি আৰক্ষীৰ অৱশেষত ভুক্তভোগী অসীম গগৈ একাংশ লোকৰ সহায়ত বৃহস্পতিবাৰে যোৰহাট চহৰৰ মাজমজিয়াত কৌশলেৰে প্ৰবঞ্চক চক্ৰটোৰ কিং পিন জাবালিক সুবেদাৰক আটক কৰে আৰু ইয়াৰ পিছতে মূল অভিযুক্তটোক গতাই দিয়া হয় যোৰহাট থানাত যোৰহাট আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে অনুৰূপ ঘটনাত জাবালিক সুবেদাৰৰ বিৰুদ্ধে ধেমাজি টিংখং নাহৰকটীয়াতো হৈ আছে গোচৰ ৰুজু চক্ৰটোৱে বিভিন্ন প্ৰান্তৰ পৰা মুঠ 8খন গাড়ী আৰু এখন স্কুটি প্ৰবঞ্চনাৰে সৰকাইছিল উল্লেখযোগ্য যে বোকাখাট থানাতো এজন ভুক্তভোগীয়ে প্ৰবঞ্চনাৰ বিৰুদ্ধে গোচৰ দিছিল বোকাখাট আৰক্ষীয়ে জাবালিকৰ এজন সহযোগীক আটক কৰিছিল যদিও বৃহৎ প্ৰবঞ্চক চক্ৰটোৰ বেহু ভাঙিব নোৱাৰিলে জাবালিক সুবেদাৰৰ সৈতে একাংশ লোক জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে যোৰহাট আৰক্ষীয়ে যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ গৌতম এটা বৃহৎ নেক্সাছ কিং পিনক ইতিমধ্যে অতি কৌশলেৰে আটক কৰা হ'ল ধৰিবলৈ সক্ষম হ'ল ভুক্তভোগীয়ে মৰিয়নি আৰক্ষীয়ে নীৰৱতা অৱলম্বন কৰিছিল সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিস্তাৰে আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় জয়ন্ত নিশ্চয়কৈ চাওক কিছুদিন পূৰ্বে গুৱাহাটীৰ যি দিছপুৰ আৰক্ষীয়ে সমগ্ৰ অসমতে বিয়পি থকা এটা বৃহৎ অনুৰূপ চক্ৰক উৎখাত কৰিছিল য'ত নেকি 250-300 গাড়ী অনুৰূপ কৌশলেৰে অৰ্থাৎ প্ৰবঞ্চনাৰে গাড়ীগৰাকীৰ পৰা গাড়ীবোৰ কিনাৰ চলেৰে তেওঁলোকে প্ৰবঞ্চনাৰে সৰকাই নিয়ে আৰু তাৰ পাছত সেই গাড়ীবোৰ কম মূল্যত অন্যান্য লোকক বিক্ৰী কৰে আৰু অনুৰূপ ধৰণে জাবালিক সুবেদাৰ নামৰ এজন যুৱকে আৰু তেওঁৰ লগত থকা অন্যান্য যিসকল সতীৰ্থ আছিলে তেওঁলোকৰ সহযোগত উজনি অসমৰ বহু জিলাৰ পৰা অনুৰূপ কৌশলেৰে গাড়ী কিনাৰ চলেৰে প্ৰবঞ্চনা কৰি বহু লোকৰ পৰা তেওঁলোকে গাড়ী সংগ্ৰহ কৰিছিল আৰু সেই গাড়ীবোৰ তেওঁলোকে বিক্ৰী কৰিছিল আৰু এই সন্দৰ্ভত মৰিয়নিৰ এজন যুৱকে মৰিয়নি থানাত তেওঁ প্ৰবঞ্চনাৰ বলি হোৱাৰ পিছত যেতিয়া এজাহাৰ দাখিল কৰিছিল আজিৰ পৰা প্ৰায় 2 মাহ পূৰ্বে সেই এজাহাৰৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে উচ্চপদস্থ আৰক্ষী বিষয়াক পুনৰবাৰ এজাহাৰ দিয়াৰ পিছতো সেই এজাহাৰ ৰুজু কৰিবৰ বাবে মৰিয়নি থানাক নিৰ্দেশ দিয়াৰ পিছতো কিন্তু মৰিয়নি থানাই কোনো গুৰুত্ব প্ৰদান নকৰিলে মৰিয়নিৰ ভাৰপ্ৰাপ্ত বিষয়াক গুৰুত্ব প্ৰদান নকৰিলে আৰু তাৰ পিছত আমি কি দেখিবলৈ পালোঁ যে অক্টোবৰৰ 6 তাৰিখে লিডু আৰক্ষীয়ে এম্বুছ কৰি গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাওঁতে সেই গাড়ীখন এখন হুণ্ডাই ভেনু গাড়ী আছিলে যিখন গাড়ী গৰু চুৰি চক্ৰই মডিফাই কৰি লৈছিলে গৰু সৰবৰাহ কৰিবৰ বাবে আৰু তেতিয়া সেই চক্ৰৰ বিৰুদ্ধে অভিযান চলাওঁতে সেই গাড়ীখন লিডু আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় আৰু তাৰ পিছতে সকলোখিনি তথ্য পোহৰলৈ আহে আৰু যেতিয়া এই ঘটনাৰ তদন্ত আৰম্ভ কৰে ব্যক্তিগতভাৱে সেই ভুক্তভোগীসকলে তেতিয়া পোহৰলৈ আহে আৰু অৱশেষত কালি সন্ধিয়া যোৰহাটৰ নিৰ্মল চাৰিআলিত তেওঁলোকে কৌশলেৰে অনুসৰণ কৰি জাবালিক সুবেদাৰক আটক কৰিবলৈ সক্ষম হয় আৰু যেতিয়া যোৰহাট সদৰ থানাত জাবালিকক গতাই দিয়া হয় তেতিয়া পোহৰলৈ আহিছে যোৰহাট আৰক্ষী তৎপৰতাত যে ধেমাজিত 135/25 ঠিক সেইদৰে টিংখাঙত 87/24 আৰু নাহৰকটীয়া থানাত 80/24 নম্বৰত 3টাকৈ গোচৰ ৰুজু হৈ আছে আৰু ভুক্তভোগী কালি যোৰহাটলৈ আহিছে নিশা তেতিয়া জানিব পাৰিছোঁ যে বোকাখাট থানাতো গোচৰ দিছিলে অনুৰূপ ধৰণে এই চক্ৰটোৰ বিৰুদ্ধে ঠিক সেইদৰে ধেমাজি টিংখাং নাহৰকটীয়া শিৱসাগৰ তেনেধৰণে অন্যান্য বহু ঠাইত গোচৰ ৰুজু হৈ আছে কিন্তু যোৰহাটৰ ক্ষমা কৰিব মৰিয়নি আৰক্ষীৰ দুৰ্বলতা তথা এই নেক্সাছৰ সৈতে মৰিয়নি আৰক্ষী জড়িত হৈ আছে নেকি তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে আৰু জাবালিকে নহয় ইয়াৰ সৈতে আৰু বহু কেইজন লোক জড়িত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে নিশ্চয় বাকীসকল সদস্যক এই নেক্সাছটোৰ বাকীসকল সদস্যক কেনেদৰে অতি শীঘ্ৰে জালত পেলাই আৰক্ষীয়ে সেয়া লক্ষণীয় হ'ব গৌতম ধন্যবাদ জনাইছোঁ গাড়ী দুখন জাবালিক সুবেদাৰ আমাৰ লৈ গৈছিলে প্ৰশাসনক পুলিচ প্ৰশাসনক দিয়া হৈছিলে তেনেকৈ মোৰ মৰিয়নি থানা মোৰ ঘৰ মৰিয়নি ভাল নহয় চেক দি পিনে দুখন গাড়ী কিনি নিছিলে চেকখন ফাইনেন্সত দিছিলে চেক দুখন ফাইনেন্সত দিয়াৰ পিছত 10 দিনৰ পিছত গম পাইছোঁ যে চেকখন বাউন্স হ'ল তাক যেতিয়া বাউন্স হোৱাৰ পিছত তাক যেতিয়া কণ্টেক্ট কৰোঁ তাক ফোন নলগা হৈ যায় কল ফৰৱাৰ্ড কৰি থয় তাৰপিছত ৰিলি চিম টিম চেঞ্জ কৰিলে আজি 3-4 দিন মই তাক বিচাৰি আছোঁ পোৱা নাই আজি অৱসৰ মই পালোঁগৈ নিৰ্মল চাৰিআলিত মানে কিনি নিওঁ বুলি কয় চেক দি পিনে
আপোনাৰ মোৰ ফাইনেন্সত লোন দিবলৈ আছিলে অলপ পইচা মোক দি পিনে বাকী পইচা আৰু এগ্ৰিমেণ্টত লিখি থৈ গৈছে যে বাকী পইচা আপোনাৰ 20 দিনৰ দিম NOC আহিলে পইচা দিম বুলি কৈ পিনে এনেকৈ কৰি লৈ যায় আৰু মই OLXত চিনাকি OLXৰ পৰা মই মানে OLXত এড দিছিলোঁ গাড়ীখন বিকিম বুলি OLX আৰু ফেচবুক মাৰ্কেট প্লেচত দিছিলোঁ তো গাড়ীখন তেনেকৈ পাই পিনে গ'ল আনিবলৈ গাড়ীখন এখন এতিয়া গাড়ী ওলালে গৈ পিনে অৰুণাচল বৰ্ডাৰত লিডু আৰক্ষীয়ে ধৰিলে গৰু চোৰত গৰু চোৰ লগাই গাড়ীবিলাক লগাই পিনে গৰু চুৰ কৰে গৈ পিনে মডিফাই কৰি লৈছে ভিতৰতো গোটেই মানে কাটি কুটি ৰেলিং বহাই তেনেকৈ গাড়ী চোৰ লগাই গৰু চোৰ লগাই গৈ পিনে ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ